তো পলিটেকনিক এডমিশনৰ যি এডভাৰটাইজমেণ্ট নাই বা যিটো এডমিশ্যনৰ নটিছ আহি গৈছে এই নটিছটো ইতিমধ্যে পাব্লিছড হৈ গৈছে বহুতে এইটো ডাউনলোডো কৰিছে কিন্তু বহুতে ডাউনলোড কৰিব পৰা নাই কাৰণ এইটো অফিচিয়েল ৱেবছাইটত যদি আপোনালোকে ভিজিট কৰে তাত আপোনালোকে নাপাব তো এইটো ভিডিঅ'ত আজি আপোনালোক আলোচনা কৰিম যে এই নটিছটো আচলতে সঁচা নে মিছা এইটো আপোনালোকক জনাম লগত আপোনাক এইটো জনাম যে এই নটিছটো আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব এই পিডিএফটো আপোনালোকে ক'ৰ পৰা পাব সেইখিনি আপোনালোকক জনাম তো ভিডিঅ'টো আপোনালোকে সকলোৱে চাব নিশ্চয় আপোনালোকে সকলোখিনি ইনফৰমেশ্যনটো আপোনালোকে বুজি পাব তো প্ৰথমতে কথা হৈছে যে এই নটিছটো সঁচা নে মিছা চাওক পলিটেকনিক এডমিশ্যনৰ যি এডভাৰটাইজমেণ্ট আহিছে এই নটিছটো এইটো সঁচা নটিছ কোনো ধৰণৰ ফেক নটিছ নহয় আৰু নটিছটো পাব্লিছড হৈছে 14/5/2025 ভিতৰত কিন্তু এইটো পাব্লিছড হৈছে অৰ্থাৎ 14 তাৰিখত অৰ্থাৎ যোৱা 2 দিন আগতে আপোনালোকে এইটো নটিছটো পাব্লিছড হৈছে তো আপোনালোকে এই নটিছটো ক'ৰ পৰা ডাউনলোড কৰিব যদি আপোনালোক অফিচিয়েল ৱেবছাইটটো ভিজিট কৰে তেনেহ'লে এই ৱেবছাইটত আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট দিয়া আছে তাত আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব নোৱাৰে এতিয়া বৰ্তমান সময়লৈকে এইখন নটিছটো এই অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে পাব্লিছড কৰা নাই বা আপলোডে কৰা নাই তো আপোনালোকে এইটো ভাবিব নালাগে যে নটিছখন ফেক নহয় আপোনালোকে 2 দিনৰ ভিতৰতে এই অফিচিয়েল ৱেবছাইটত অৰ্থাৎ dte.assam.gov.in এই ৱেবছাইট আপোনালোকে ডাউনলোড কৰিব পাৰিব তো আপোনালোকে এইটো বৰ্তমান সময়ত কেনেকৈ ডাউনলোড কৰিব পাৰিব সেইটোৰ বাবে মই আপোনালোকক ভিডিঅ' ডিছক্ৰিপশ্যন এটা লিংক দিছোঁ যে এই লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি আপোনালোকে যি ইয়াতে নটিছটো দিয়া আছে পিডিএফটো দিয়া আছে এই পিডিএফটো আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব তো এই নটিছটো বহুতে পাইছে যদিও বহুতে পোৱা নাই আৰু বহুতক মই ইতিমধ্যে হোৱাটছআপত মই চেণ্ড কৰিছোঁ আৰু বহুতে দিব পৰা নাই তো যিসকলে পাই গৈছে তেওঁলোকেতো পাই গৈছে আৰু যিসকলে পোৱা নাই তো লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আৰু যদি আপোনালোকে তাৰ পৰা কিবা কাৰণত হয়তো ডাউনলোড নহয় নাইবা ডাউনলোড কৰিব পৰা নাই বা হোৱা নাই কিবা কাৰণত তেনেহ'লে হোৱাটছআপত কণ্টেক্ট কৰিব মই নিশ্চয় আপোনালোকে এইটো পঠিয়াই দিম যে আপোনালোকে এইটো কি ইয়াতে লিখা আছে আপোনালোকে নিজে চাব পাৰিব আৰু ইয়াতে যি উল্লেখ কৰিছে 19 মে'ৰ পৰা আৰম্ভ হ'ব 7 জুনলৈকে চলি থাকিব ইয়াৰ সময়ৰ ভিতৰত আপোনালোকে এপ্লাইটো কৰিব লাগিব আৰু যদি আপোনালোকে হোৱাটছআপৰ জৰিয়তে আপোনালোকে ল'ব বিচাৰে হোৱাটছআপৰ জৰিয়তে আপোনালোকে ল'ব পাৰিব যদি হোৱাটছআপত কিবা কোৱেশ্চন সোধে আপোনালোকে কিবা জানিব লগা হয় পলিটেকনিক ৰিলেটেড আপোনালোকে নিজৰ নামৰ লগতে নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে জনাব তেতিয়াহ'লে এনচাৰ দিয়াত সুবিধা